বামুণজুলিৰ বিনামূলীয়া চকু চিকিৎসা শিবিৰ BTR ননৈ চেৰংফা সমষ্টি পৰিষদ তথা BTR EM সঞ্জীৱ তান্ত্ৰীৰ বিশেষ সহযোগত দেওবাৰে ওদালগুৰিৰ লায়ন্স ক্লাবে এক বিশেষ চকু চিকিৎসা শিবিৰ অনুষ্ঠিত কৰে। ননৈ চেৰংফা সমষ্টিৰ অন্তৰ্গত বামুণজুলি মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত চকু চিকিৎসা শিবিৰত অঞ্চলটোৰ শতাধিক লোকক চকুৰ বিভিন্ন ৰোগৰ বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়োৱা হয়। চকু ৰোগত আক্ৰান্ত ৰোগীসকলক লায়ন্স ক্লাবে BTC EM সঞ্জীৱ তান্ত্ৰীৰ সহযোগত চশমা আৰু ঔষধো প্ৰদান কৰে। ওদালগুৰি জিলাৰ ভূটান সীমান্তৱৰ্তী দুৰ্গম এলেকাত এনেধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবে লায়ন্স ক্লাব আৰু BTC EM সঞ্জীৱ তান্ত্ৰীৰ অঞ্চলটোৰ ৰাইজে প্ৰশংসা কৰিছে। টংলাৰ পৰা মিন্ময় চহৰীয়া ৰিপৰ্ট গ্লোবেল নিউজ। নমস্কাৰ, মই বামুণজুলিবাসী সকলো ৰাইজকে মই আমাৰ লায়ন্স ক্লাবৰ তৰফৰ পৰা নমস্কাৰ দিছোঁ। আজি আমি লায়ন্স ক্লাবৰ উদ্যোগত আৰু আমাৰ ইয়াৰে MCLA সঞ্জীৱ তাঁতীৰ সহযোগত তেওঁলোকৰ সহযোগত আমি এটা আই কেম্প এটা কৰিছোঁ। আৰু ওদালগুৰি লায়ন্স ক্লাব বিষয়ে যদি আমি ক'ব যাওঁ তেতিয়াহ'লে 2008 চনতে আমাৰ স্থাপন হয় ওদালগুৰি লায়ন্স ক্লাব। তেতিয়াৰ পৰা আমি সেৱাৰ মনোভাৱ লৈ ৰাইজৰ মাজত যিমানখিনি পাৰোঁ আমি কৰি আছোঁ। আমি লায়ন্স ক্লাবে ৰাইজৰ দান বৰঙণি কোনো নলওঁ, আমাৰ নিজৰ পৰাই যিখিনি পাৰোঁ আমি সহযোগিতা কৰি আমি কাম কৰি আছোঁ। তেনেধৰণে আমি ওদালগুৰিত ৱেটিং ছেটেই হওক বা নামঘৰত জোতা চেণ্ডেল থোৱাই হওক, পানী যোগানৰে হওক, যিমানখিনি পাৰোঁ এতিয়ালৈকে কৰি আহিছোঁ। আৰু সেই আজি কিছুদিন আগতে আমি ইয়াতে বাগানৰ ওচৰত বাগানতো কৰি গৈছোঁ। যিয়ে নহওক, আমাৰ আজি এই অনুষ্ঠানটো পাতি যদি দুখীয়া মানুহৰ বিশেষ কৰি তেওঁলোকে ভিতৰ অঞ্চলত থাকে, ঘৰৰ অভাৱ অনটনৰ কাৰণে ল'ৰা তিৰোতা সিহঁতেও তেওঁলোকক যাৰ অসুবিধা হৈছে সহায় কৰিব নোৱাৰে, তেনে ক্ষেত্ৰত এই ভিতৰৰ অঞ্চলত আমি এইবিলাক কেম্প কৰি বেছি আনন্দ পাওঁ। কাৰণ তেওঁলোকক যেতিয়া আমি চকুৰ কিছু দেখাৰ ক্ষেত্ৰত সহায় কৰি দিব পাৰোঁ, সেইটো তেওঁ এটা নতুন জীৱন পোৱাৰ দৰে হয় আৰু সেইটোৱে আমাৰ আনন্দ। গতিকে আজি মই আশা কৰিছোঁ যাতে আমাৰ এই লায়ন্স ক্লাবৰ উদ্যোগত আৰু আমাৰ সঞ্জীৱ তাঁতীৰ যিটো সহযোগিতা, তেওঁৰ ইচ্ছা, এইটো বৰ ভাল কথা হৈছে। কাৰণ তেখেতৰ PA আমাক ফোন কৰিছিল বোলে আপোনালোকে অলপ আমাৰ ক্লাব এৰিয়াত কেম্প কৰিব নোৱাৰে নেকি। তেতিয়া আমি লগে লগে কৈছিলোঁ যে আমি সেইটো কাৰণে বিৰাট আগ্ৰহী, যদি আপুনি এনেকুৱা ধৰণে সহায় কৰি দিয়ে, য'ত পাতিব লাগে মানুহখিনিক এৰেঞ্জ কৰি দিব লাগে, তেনে ক্ষেত্ৰত আমি সহায় বিচাৰোঁ। আৰু সেইটো আপুনি দিয়াৰ কাৰণে আমি নিশ্চয় সহায় কৰিম। আৰু আমাৰ লায়ন্স ক্লাবৰ বিষয়ে যদি থুলমূলকৈ ক'ব যাওঁ তেতিয়াহ'লে আমাৰ লায়ন্স ক্লাবটো 1917 চনতে আমাৰ USAত জন্ম হয়। তাৰ পৰা আমাৰ গুৱাহাটীত জন্ম হয় 1969 চনত। আৰু 49,000 আমাৰ ক্লাব আছে গোটেই বিশ্বতে। আৰু আমাৰ মেম্বাৰ আছে 14 লাখ মেম্বাৰ আমাৰ ৱৰ্ল্ডত আছে। আৰু সেই ভগৱানৰ কৃপাত আমি ওদালগুৰিৰ দৰে ঠাইত এনে এটা ক্লাব বনাবলৈ আমি সক্ষম হৈছোঁ। আৰু এই চকুৰ যি বিশেষ কৰি আমি যিটো সেৱা কৰি আহিছোঁ, কিমানখিনি কৰিব পাৰিছোঁ নাজানো, কিন্তু আমি নিজকে অলপ সুখী বুলি অনুভৱ কৰোঁ। কাৰণ যেতিয়া মানুহজনে দেখা নাপায়, যেতিয়া তেওঁৰ চকুৰ কিবা এটা উপকাৰ হয়, আমাক দেখা পালে সদায় কয় যে বাপা তহঁতে কৰি দিছিলি, মোৰ চকুটো এতিয়াও ভালে আছে দে। আৰু আজিলৈকে কোনো আমাৰ কমপ্লেইনো পোৱা নাই। আজিলৈকে ভগৱানৰ ইচ্ছাত আজিলৈকে প্ৰত্যেকটো পেচেণ্টে ভালে ভালে আছে। কাৰণ পেচেণ্টবিলাকক কিছুমান কথা ক'বলগীয়া থাকে, যেনে চকুটো পানী নালাগা, চকুটো নালাৰা, মানে খোজা নালাৰা, তেনেধৰণৰ কিছুমান ডিৰেকশ্যন দিয়া থাকে ডক্টৰৰ। সেইখিনি যদি মানি চলে তেনেহ'লে চকুটো বেয়া হোৱাৰ চান্সটো কম। গতিকে মই এইখিনি কৈ মই ধন্যবাদ দিছোঁ। আমাৰ সঞ্জীৱ তাঁতী ছাৰকো ধন্যবাদ দিছোঁ, তেখেতে আমাক এইখিনি সুবিধা দিয়াৰ কাৰণে। আৰু বামুণজুলি ৰাইজকো মই ধন্যবাদ দিছোঁ, তেওঁলোকে আমাক সহযোগ কৰাৰ কাৰণে। মই